হেল্ল' বন্ধুসকল, আহকচোন মই আজি দুপৰীয়া সাজত কি বনালোঁ চাওঁ। তাৰ কাৰণে মই অলপ মগু দালি ভালদৰে ভাজি লৈছোঁ। এই মগু দালিখিনিৰ পৰা অলপ এটা ধুনীয়া গোন্ধ নোলোৱালৈকে মই তাক ভাজি লৈছোঁ। ভাজি সজত কেৰাহীৰ পৰা নমাই মই ভালদৰে ধুই ল'লোঁ। ভালদৰে ধুই এই মগু দালিখিনি মই কুকাৰত 2টা চিটি আহিবলৈ দিলোঁ। আৰু এই মগু দালিখিনি গৰম গৰম ভাতৰ লগত খাই সঁচাকেই খুবেই ভাল লাগে। মগু দালিখিনি কুকাৰৰ পৰা নমাই মই কেৰাহীত তেলত 5 ফোৰণ দি বনাই লৈছোঁ। আৰু তাৰপিছত মোৰ ভাতৰ থালি ৰেডি হৈ গ'ল। আজি মোৰ ভাতৰ থালিখনত এই মগু দালি লৈছোঁ, লগতে অলপ ঢেকীয়া আলু ভাজি, দুটা সৰু মাছৰ ভাজি আৰু অলপ বইল পাচলি, লগতে এটা বইল কণী আৰু 2টা বড়ো লৈছোঁ আৰু 1 টুকুৰা নেমু টেঙা। ধন্যবাদ।